নমস্কাৰ, মই ILC ইণ্টাৰনেশ্যনেল ফালৰ পৰা আপোনালোকৰ বাবে অত্যন্ত দৰকাৰী টপিক লৈ আহিছোঁ। এই টপিকটো কোনে কোনে শিকিব পাৰে বা কাক শিকিব লাগে এই কথাটো মই জনাব বিচাৰিছোঁ। যিবিলাকৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী হয়, যিবিলাক বেংগলী মাধ্যমৰ হয়, যিবিলাক হিন্দী মাধ্যমৰ হয়, যদি অসমীয়া বুজি পায় দেই, এই ভিডিঅ'টো বহুত দৰকাৰী। আৰু যিবিলাকে ইংৰাজী ক'ব শিকি আছে বা ইংৰাজী ক'বৰ কাৰণে চেষ্টা কৰি আছে, তেখেতলোকৰ বাবে এই টপিকটো অত্যন্ত দৰকাৰী হয়। কাৰণ হ'ল এই টপিকত মই এটা কথা তন্নকৈ দেখাবলৈ যত্ন কৰিম। বুজি পাইছে নহয়? ILC ইণ্টাৰনেশ্যনেলত এই ধৰণে শিকোৱা হয়। বুজি পাইছে? যাৰ সহায়ত ষ্টুডেণ্টবিলাকৰ ডাউটছ নাথাকে, ধুনীয়াকৈ প্ৰগ্ৰেছ হয়। তো আজি আপোনালোকৰ বাবে সোণালী সুযোগ পাইছে আপোনালোকে যে এই টপিকটো লৈ অনা হৈছে। টপিকটো হ'ল ডণ্ট ট্ৰান্সলেট আ চেণ্টেন্স এজ আ ট্ৰান্সলেশ্যন, নতুবা ডণ্ট ট্ৰান্সলেট আ চেণ্টেন্স ৱৰ্ড বাই ৱৰ্ড। মানে হ'ল বাক্য এটা যেতিয়া অনুবাদ কৰিবলৈ যাব, সেই অনুবাদটো অনুবাদৰ দৰে নহয়। সৰু এটা মই জাষ্ট যুক্তি এটা দিবলৈ দেখাইছোঁ। যেতিয়া আমি ইংৰাজী, ধৰি লওক ই এটা ইংৰাজী বাক্য হয়, যেতিয়া আমি ইংৰাজী বাক্য এটা কওঁ আৰু সেই বাক্যটো অসমীয়াৰ পৰা হ'ব লাগিব। যেতিয়া আমি অসমীয়াৰ এটা বাক্য আমাৰ ওচৰত থাকে, নিজৰ ভাষাৰ বাক্য এটা থাকে, ইংৰাজীত অনুবাদ কৰিবলৈ যাওঁতে এজ ইট ইজ শব্দ অনুসৰি, শব্দ ৱাইজ, ৱৰ্ড ৱাইজ আমি অনুবাদ নকৰোঁ। যদি সেই কথাটো কৰি দিয়া হয়, তো বাক্যৰ অৰ্থ বেলেগ কিবা হ'ব। আপুনি ক'ব বিচাৰিছে কিবা, বাক্যই কৈ আছে বেলেগ কিবা। এই কথাটো হ'ব নালাগে দেই। তো মই এই টপিকত আজি তন্নকৈ দেখাম আপোনালোকৰ, বিশেষকৈ ইংৰাজী শিকোঁতাসকলৰ বাবে ক'ত প্ৰব্লেম আহে, সেই প্ৰব্লেমবোৰ আমি কেনেকৈ ঠিক কৰিব পাৰোঁ দেই। বলকচোন আমি শিকোঁ। মই সৰু এটা চিম্পল বাক্য এটা লৈ আহিছোঁ আপোনালোকৰ বাবে, যাতে বুজাত সহজ হওক, শিকাত সহজ হওক। ঠিক আছে? বলকচোন। মই অসমীয়া বাক্য লৈ আনিলোঁ, বা আপোনাৰ বাবে অসমীয়া বাক্য এটা ইয়াত দিয়া হৈছে। সেইটো হ'ল মই বজাৰলৈ যাওঁ। মই বজাৰলৈ যাওঁ। এতিয়া এই কথাষাৰ ক'বৰ কাৰণে ইংৰাজীত হ'ব I go to the market. এতিয়া চাওক, I go to the market মানে হ'ল মই বজাৰলৈ যাওঁ। এতিয়া প্ৰশ্নটো হ'ল যে এইটো যিটো ইংৰাজীত যি দিয়া হ'ল, অসমীয়াত যি বাক্য আছে, সেই হিচাপত এজ ইট ইজ শব্দ অনুসৰি শব্দবোৰ ভাঙি থকা নাই। মই যিহেতু ক'লো নহয়, ইংৰাজী যি বাক্য থাকে, অসমীয়া বাক্য এটা ইংৰাজীলৈ অনুবাদ কৰোঁতে শব্দ অনুসৰি এজ ইট ইজ অনুবাদ কৰা নাযায়। আমাৰ টপিক এইটো যে বাক্য এটা অনুবাদৰ দৰে কৰি নিদিব দেই। বলকচোন। এতিয়া চাওক, কি হ'ব যদি বাক্য এটা, অসমীয়া হওক বা ইংলিছ হওক, বাক্য এটা অনুবাদৰ দৰে যদি কৰিব বিচাৰোঁ, বাক্য এটা অনুবাদ কৰিবলৈ যাওঁতে, ট্ৰান্সলেশ্যন কৰিবলৈ যাওঁতে কি হয়? এজ ইট ইজ ট্ৰান্সলেশ্যন কৰিলে কি হয় চাবচোন। ইয়াত চি আছে আই মানে অসমীয়া টু ইংৰাজীলৈ ট্ৰান্সলেশ্যন। মনত থ'ব, এই দুটা বাক্য কিন্তু ভুল হয় দেই, ভুল হয়। মই ইয়াৰ লগত কানেক্ট কৰিছোঁ। অসমীয়া যি লিখা হৈছে সেইমতে ইংৰাজীলৈ গ'লে কি হ'ব? ইংৰাজীত যি লিখা হৈছে সেইমতে
অসমীয়াৰ ভাঙনি কৰিবলৈ যাওঁতে কি হ'ব এই কথাটো মই ইয়াত দিছোঁ দেই চাব এই দুটা বাক্য আকৌ ভুল হয় মই এইটো বক্স কৰি থৈ দিম এইটো ভুল বাক্য মনত থব এইটো শুদ্ধ বাক্য হয় তো আপুনি সবফালে জানিব লাগিব স্যাৰ বুজি পাইছে নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকে গম পাব লাগিব যে কেনেকৈ মানে বাক্য এটা শুদ্ধ হ'ব পাৰে চাব দেই অসমীয়াত মই বুলি ক'লো মই বুজাবলৈ ইংৰাজীত আই লাগে হৈ গ'ল মই তাৰ পিছত বজাৰলৈ to the market ঠিক আছে তাৰ পিছত যাওঁ go I to the market go এইটো আমি কেতিয়াও নকওঁ বুজি পাইছে ন এইটো আমি কেতিয়াও নকওঁ মই আপোনাক ভুল কেনেকৈ হৈছে এইটো মই দেখাই আছো যে শব্দ অনুসৰি আমি ভাঙি বাক্য এটা বনাবলৈ যাওঁতে ভুল হয় এই কথাটো আপোনাক দেখাই আছো কাৰণ হল শুদ্ধ এইটো শুদ্ধ কেনেকৈ হল সেইটো মই দেখাম প্ৰথমে ভুলখিনিটো আমি গুচাব লাগিব চাবচোন নেক্সট হল এতিয়া অসমীয়াৰ পৰা ইংৰাজী এজ ইট ইজ ভাঙনিটো মই দেখালো তাৰ পিছত মনত হ'ব ইংৰাজীৰ পৰা আকৌ অসমীয়ালৈ ভাঙনি কেনেকৈ হয় আই মানে মই দেই তাৰ পিছত গো মানে যাওঁ টু মানে লৈ দ্য মাৰ্কেট মানে হ'ল বজাৰ মই যাওঁ লৈ বজাৰ এনেকুৱা আমি কওঁ জানো কাহানিও নকওঁ আমাৰ অসমীয়াত এই বাক্যটোৱেই নাই তো এই বাক্যটোক আকৌ ভালকৈ মিলাই ক'লে এনেকুৱা হয় মই বজাৰলৈ যাওঁ হৈ গ'ল এই কথাই আছে কিন্তু এজ ইট ইজ কৰাৰ বাবদ আগৰ বস্তু পিছলৈ আহিল পিছৰ বস্তু আগলৈ আহিল এনেকুৱা ধৰণৰ কথা হৈ আছে ইয়াত তো মই যি যুক্তি আপোনাক দি আছো মানে বুজাবলৈ যত্ন কৰিছো এই কথাটো আপোনালোকে ধৰিব পাৰিছে কি নাই যে অসমীয়া বা হিন্দী বা বাংলা যিবিলাক মানে অনুবাদ কৰিবলগীয়া হয় যিকোনো ভাষাৰ পৰা সেই ক্ষেত্ৰত শব্দ অনুসৰি এজ ইট ইজ ট্ৰান্সলেশ্যন নহয় আমি কি কৰিব লাগে কৈছিলো মই যেটো ইংৰাজী ক'বলগীয়া হয় সেই ইংৰাজী ক'বলগীয়া বাক্যটোত আমি বুজিব লাগিব প্ৰথমে সবতকৈ প্ৰথম কথাটো হ'ল যে আপুনি নিজৰ ভাষাত যি ক'ব গৈ আছে বা যি লিখিব গৈ আছে সেই কথাটো বুজিব লাগিব এটা কেনেকৈ বুজিব কি পয়েন্টস ফৰ ট্ৰান্সলেশন খুব দৰকাৰী টপিক এইটো পুৰা মন্ত্ৰ ধৰণৰ মন্ত্ৰ একদম বেসিক স্ট্ৰাকচাৰ মোস্ট ইম্পৰ্টেন্ট টপিক হয় এইটো ঠিক আছে এইটো যদি বুজি দিয়ে তো ইংৰাজী পানী হৈ যাব ঠিক আছে বলকচোন বেসিক স্ট্ৰাকচাৰত আমি মোস্ট ইম্পৰ্টেন্ট টপিকত আমি এইটো যিটো স্ট্ৰাকচাৰ হয় এটা চাব যেতিয়া আপুনি অসমীয়া ভাষা যেটো হয় যিকোনো ভাষাৰো যেটো আপুনি অনুবাদ কৰিবলৈ যায় যি ভাষা আপুনি অনুবাদ কৰিবলৈ যাব সেই বাক্যটো প্ৰথমে আপুনি বিচাৰিব লাগিব যে কোন টেন্সৰ কথা মই পাতিব গৈ আছো বা ক'ব গৈ আছো প্ৰেজেন্টৰ পাষ্টৰ বা ফিউচাৰৰ কোন টেন্সৰ কথা ক'ব গৈ আছো এই কথাটো আমি প্ৰথমে চাব লাগিব প্ৰেজেন্ট ছুটিকৈ লিখিছে ছুটিকৈ দিয়া হৈছে ইয়াত চাবচোন ছুটিকৈ লিখিছো মই PR মানে হ'ল PR ডট মানে প্ৰেজেন্ট পাষ্ট শব্দ সম্পূৰ্ণ লিখিছো আকৌ ফিউচাৰ FUT ডট দিয়া হৈছে মানে হ'ল প্ৰেজেন্ট পাষ্ট ফিউচাৰ মই অলপ জাগা কম হোৱাৰ বাবদ আপোনালোকক ছুটিকৈ লিখি দিছো কিন্তু মই মুখেৰে কৈছো প্ৰায় বুজিবলৈ যত্ন কৰিব শুনিবলৈ যত্ন কৰিব কি কোৱা হৈ আছে প্ৰথমে আপুনি যি বাক্য ক'ব সেই বাক্যৰ টেন্সটো ওলাব লাগিব টেন্সটো আপুনি ধৰিব লাগিব যে কোন টেন্সৰ হ'ব
আপুনি যি ক'ব বিচাৰি আছে প্ৰেজেণ্টৰ নে পাষ্টৰ নে ফিউচাৰ ঠিক আছে এতিয়া চাওকচোন এই বাক্যকে লওঁ আমি মই বজাৰলৈ যাওঁ মনত থ'ব মই বজাৰলৈ যাওঁ ই এটা অভ্যাসগত কাম হয় যাওঁ প্ৰেজেণ্ট টেন্সৰ হয় ই বাক্য এটা প্ৰেজেণ্ট টেন্সৰ হয় প্ৰেজেণ্ট পাষ্ট ফিউচাৰৰ পৰা আমি প্ৰেজেণ্ট পালোঁ ঠিক আছে মই ইয়াত সৰুকৈ লিখি দিওঁ বাক্য এটা কি হয় প্ৰেজেণ্টৰ হয় আমি এক নম্বৰ ষ্টেপটো কৰিলোঁ ফাইণ্ড দ্য টেন্স তাৰপিছত আইডেণ্টিফাই দ্য পাৰ্টছ অফ আ টেন্স এতিয়া পাৰ্টছ অফ দ্য টেন্স মানে হ'ল simple tense continuous tense perfect continuous tense এই কথাটো প্ৰেজেণ্ট পাষ্ট ফিউচাৰত যায় তো আমি ইয়াত পালোঁ প্ৰেজেণ্ট টেন্স এই প্ৰেজেণ্ট টেন্স মানে হ'ল সিম্পল প্ৰেজেণ্ট টেন্স নে পাষ্ট কণ্টিনিউয়াছ বা পাষ্ট পাৰফেক্ট বা পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কোন টেন্সৰ এই কথাষা হয় এই কথাটো আপুনি আইডেণ্টিফাই কৰিব লাগিব তো এইটো মই বজাৰলৈ যাওঁ যেহেতু আমি ক'লো ইয়াৰ মানে হ'ল যে অভ্যাসগত কাম বুজা হৈছে অভ্যাসগত কাম বুজাবলৈ আকৌ আমি সদায় সিম্পল প্ৰেজেণ্ট টেন্সৰ কথা ক'ব লাগিব সিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হয় ঠিক আছে তো অভ্যাসগত কাম মানে হ'ল সিম্পল প্ৰেজেণ্ট টেন্স আইডেন্টিফাই দ্য পাৰ্টছ অফ দ্য টেন্স মানে হ'ল 3 নম্বৰ কামো আমাৰ হৈ গ'ল সিম্পল প্ৰেজেণ্ট টেন্স এতিয়া 3 নম্বৰ ষ্টেপত আমি কি কৰিব লাগিব চাব find the PS positive sentence so ঠিক দিয়া হৈছে যে positive sentence negative sentence positive question PQ মানে NQ মানে হল negative question মানে হল এই যেটো বাক্য হয় হেতু positive sentence হয় নে negative sentence হয় নে positive question হয় নে negative question হয় এই কথাটো আপুনি বিচাৰ কৰিব লাগিব ঠিক আছে ওকে তো মই বজাৰলৈ যাওঁ এটো কোনো প্ৰশ্ন নহয় মানে হল PQ NQ ক্যান্সেল মই বজাৰলৈ যাওঁ মনত থব নিজৰ ভাষাৰ যেটো বাক্য হয় সেই বাক্যটো নিজে আপুনি ভালকৈ বুজা হ'ব লাগিব যদি ভালকৈ নুবুজে তেন্তে এইটো মানে আইডেন্টিফাই কৰাটো অসুবিধা পাব ঠিক আছে এই আইডেন্টিফাই কৰাত অসুবিধা হলে আকৌ প্ৰেজেন্টৰ বাক্য পাষ্টলৈ যাব পাষ্টৰ বাক্য আকৌ ফিউচাৰলৈ যাব ইয়াত খেলি মেলিটো ইয়াতে ঠিক আছে তো এই টেন্স টু ফাইন্ড আউট কৰিবৰ কাৰণে বা পাৰ্টছ অফ দ্য টেন্স ফাইন্ড আউট কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব ILC এ দিয়া টেন্সৰ ভিডিঅ'বোৰ বা ফৰ ভয়েসৰ ফ্ৰেমৱৰ্কছত থকা ভিডিঅ'বোৰ আপুনি ভালকৈ চাব লাগিব আৰু তাৰ পিছত সেন্টেন্স প্ৰেক্টিস কৰা হ'ব লাগিব দেই ওকে নেক্সট চাব আমি 2 নম্বৰ কাম কৰিলো 3 নম্বৰত আমি আছো তো এটো নেগেটিভ মানে হল না মই বজাৰলৈ নাযাওনে যদি নাযাওনে থাকিলে হয়তো NS মানে হল নেগেটিভ সেন্টেন্স হল হয় কিন্তু এই কথাটো কোৱা নাই ইয়াত তো এ পজিটিভ সেন্টেন্স হয় আমাৰ 3 নম্বৰ কাম হৈ গ'ল এটো ৰোমান সংখ্যা হিচাপে দিও দেই মই কিয়নো এই হিচাপত আছে ইয়াত 3 নম্বৰ পইণ্টটো আমি পালো যে PS পালো PS মানে পজিটিভ সেন্টেন্স এতিয়া ফাইন্ড দ্য ফ্ৰেমৱৰ্কস মনত থব সিম্পল প্ৰেজেন্ট টেন্সৰ সাবজেক্টটো আছে মই মানে হল আপোনাৰ ফৰ ভয়েস ফ্ৰেমৱৰ্কছত 2 নম্বৰ ফ্ৰেমৱৰ্কৰ প্ৰথম লাইনৰ ফ্ৰেমৱৰ্কৰ কথা কল কোৱা হ'ল 3 নম্বৰ 4 নম্বৰ ষ্টেপটো ফ্ৰেমৱৰ্কটো আমি পালো কি পালো জানেনে চাব সাবজেক্ট প্লাস V1 প্লাস অবজেক্ট পালো আমি কারণ হল সিম্পল প্রেজেন্ট টেন্সৰ পজিটিভ সেন্টেন্সৰ সাবজেক্ট আই লগোৱা মানে হল যে আমি সিম্পল প্রেজেন্ট টেন্সৰ 2 নম্বৰ ফ্ৰেমৱৰ্কত পাও দেই এতিয়া 4 নম্বৰ ষ্টেপ হৈ গ'ল 5 নম্বৰ ষ্টেপত ফাইন্ড দ্য ওয়ার্ডস মই মানে আই হয় বজাৰলৈ মানে হল মাৰ্কেট তাৰ পিছত যাও যোৱা গো হৈ গ'ল এতিয়া এই ফ্ৰেমৱৰ্কৰ মতে শব্দ বহালে হল মনত থব বিনা ফ্ৰেমৱৰ্কছত সেন্টেন্স নবনে
আৰু ILCত একেবাৰে সকলো ফ্ৰেমৱৰ্কছ দিয়া নাযায়, লাহে লাহেকৈ দিয়া হয়, ঠিক আছে। পাৰফেকশ্যনটো আহিব লাগিব, গতিকেলৈ সেই হিচাপত যোৱা যায়, ঠিক আছে। তো চাবচোন, সাবজেক্ট হিচাপে মই, কৰ্তা কোন হয়? মই, কৰোতা মই হয়, তো আই আহিব। তাৰপিছত ভাৰ, যোৱা মানে হ'ল যাওঁ, গো। তাৰপিছত কলৈ? বজাৰলৈ। ইমান সহজ, বুজি পাইছে নহয়? ইমান সহজ শব্দ এটা কি কোৱা হ'ল যে ধুনীয়াকৈ টেন্স গম পালো, পাৰ্টছ অফ দ্য টেন্স গম পালো, পজিটিভ সেন্টেন্স, নেগেটিভ সেন্টেন্স, পজিটিভ কুৱেশ্যন, নেগেটিভ কুৱেশ্যন, তাৰ পৰা যিটো হয় সেইটো গম পালো। তাৰপিছত ফ্ৰেমৱৰ্ক গম পালো, তাৰপিছত শব্দ লৈ আনিলো, তাৰপিছত 6 নম্বৰ ষ্টেপটো এই ফ্ৰেমৱৰ্কৰ মতে শব্দ বহালে হৈ গ'ল। ইমান সহজ, বুজি পাইছে নহয় মই কি ক'ব বিচাৰিছো? তো মই আশা কৰোঁ এই ভিডিঅ'ৰ মাধ্যমেদি আপুনি আৰু ভৱিষ্যতে কেতিয়াও অসুবিধা নাপাব ট্ৰান্সলেট কৰিবলৈ যাওঁতে। বুজি পাইছে নহয়? অ'কে, তো মই আৰু এটা সৰু বাক্য এটা ক'বলৈ গৈ আছোঁ, যেনেকৈ কণ্টিনিউৱাছ টেন্সত ফ্ৰেমৱৰ্কছ এটা থাকে, সেইটো হ'ল ছাবজেক্ট, তাৰপিছত নেগেটিভ সেন্টেন্সৰ দেই V1, তাৰপিছত নট, তাৰপিছত V1, তাৰপিছত ING আৰু অবজেক্ট। এই বাক্যকে মই এই ফ্ৰেমৱৰ্কছত লিখি দেখাই আছো। সাবজেক্ট কোন আছে? আই। আইৰ লগত M is a R, B1 মানে হ'ল M is a R, M আহিব সদায়। তাৰপিছত নট, তাৰপিছত ভাৰটো কি আছে? গো, গোৰ লগত ING, going। তাৰপিছত অবজেক্টটো কি আছে? অবজেক্টৰ ঠাইত টু দ্য মাৰ্কেট। হৈ গ'ল। ইয়াত কি কোৱা হ'ল? আই এম নট গোয়িং টু দ্য মাৰ্কেট। এতিয়া এই কণ্টিনিউৱাছ টেন্সত বাক্য কেনেকুৱা আহিছিল? কিবা এটা কাম হৈ আছে, কৰি আছে, মানে মই বজাৰলৈ গৈ থকা নাই। হৈ গ'ল, ইমান সহজ। তো মই আশা কৰিছোঁ যে আজিৰ পৰা আৰু ইংৰাজী ট্ৰান্সলেশ্যনত অসুবিধা নাপাব। আৰু যিটো মই দেখালোঁ, ষ্টাৰ্টিঙত অলপ প্ৰচেছটো লেন্দি হ'ব পাৰে, কিন্তু আপোনাৰ বাক্য কেতিয়াও ভুল নহ'ব, 1 নম্বৰ কথা। আৰু এইবিলাক কৰোঁতে নহয়, একদম মাইক্ৰ' ছেকেণ্ডত আহি যায়। চেণ্টেন্স এটা দেখাৰ লগে লগে টেন্স গম পাব, পাৰ্টছ অফ দ্য টেন্স গম পাব, পজিটিভ সেন্টেন্স, নেগেটিভ সেন্টেন্স, পজিটিভ কুৱেশ্যন, নেগেটিভ কুৱেশ্যন গম পাব। তাৰপিছত ফ্ৰেমৱৰ্ক মনত আছে, কানেক্ট কৰি দিয়ক, শব্দ কালেক্ট কৰক, তাৰপিছত শব্দ প্লেচ কৰি দিয়ক, হৈ গ'ল। মই আশা কৰিছোঁ এই ভিডিঅ'ৰ মাধ্যমেদি আপোনাৰ আৰু প্ৰব্লেম নহ'ব। ইয়াকে কৈ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।